আমি যে কিছুমান বাক্য কওঁ যে মোৰ মতে এইখনেই গুৱাহাটীৰ আটাইতকৈ ভাল হোটেল। আমাৰ মতে তেওঁ অসুখত ইমান কষ্ট খাই আছে, তুমি তেওঁক হস্পিটেললৈ লৈ যোৱা উচিত। এই যে মোৰ মতে বা আমাৰ মতে এনেকৈ কওঁ, ইংৰাজীত আমি কেনেকৈ কওঁ? According to me, this is the best hotel in Guwahati. According to us, you should take him to the hospital. কিন্তু আচলতে মোৰ মতে বা আমাৰ মতে বুলি ক'বলৈ ইংৰাজীত according to me বা according to us বুলি কোৱাটো ভুল। According to আমি কেতিয়া ব্যৱহাৰ কৰিম? যেতিয়া বেলেগ কাৰোবাৰ প্ৰসংগত আমি কথাটো কওঁ। ৰীনাৰ মতে গুৱাহাটীৰ এইখনেই আটাইতকৈ ভাল হোটেল। According to Rina, this is the best hotel in Guwahati. ৰাহুলৰ মতে এইটোৱেই হৈছে এই সমস্যাটো সমাধান কৰাৰ উৎকৃষ্ট উপায়। According to Rahul, this is the best way to solve the problem. গতিকে আমি যেতিয়া বেলেগ কাৰোবাৰ কথা ক'বলৈ যাওঁ আমুকৰ মতে, তেতিয়াহে according to আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেতিয়া নিজৰ কথা ক'বলৈ যাম মোৰ মতে বা আমাৰ মতে, তেতিয়া কিন্তু according to আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইটো সাধাৰণতে ভুল বুলি গণ্য কৰা হয়। মোৰ মতে বা আমাৰ মতে বুলি ক'বলৈ ইংৰাজীত আমি according toৰ সলনি বিভিন্ন বিকল্প ব্যৱহাৰ কৰিব পাৰোঁ। একেবাৰে সহজ বিকল্পটো হৈছে I think. I think this is the best hotel in Guwahati. অন্য কিছুমান বিকল্পও আছে, যেনে in my opinion, in my view, from my perspective, from my point of view, এনেধৰণৰ। In my opinion, this is the best way to solve the problem. In my view, this is the best hotel in Guwahati. From my perspective, this is the best way to solve the problem. From my point of view, this is the best solution to the problem. গতিকে according to me বুলি নকৈ আমি I think, in my view, in my opinion, from my point of view, from my perspective এনেধৰণেৰেও ক'ব পাৰোঁ। আনহাতে মোৰ মতে বুলি নকৈ আমাৰ মতে বুলি যদি ক'বলগীয়া হয়, তেতিয়া আমি according to us বুলি নকৈ কি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ঠাইত? We think, in our opinion, in our view, from our perspective, from our point of view এনেধৰণেৰে ক'ব পাৰোঁ। We think this is the best hotel in Guwahati. In our opinion, this is the best way to solve the problem. From our point of view, this is the best solution to the problem. From our perspective, he needs rest to recover soon. এনেধৰণেৰে আমি according to me বা according to us বুলি নকৈ এনেধৰণৰ কিছুমান বিকল্প ব্যৱহাৰ কৰিব পাৰোঁ। আৰু according to আমি বেলেগৰ কথা যেতিয়া কওঁ তেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ। According to Rina, according to Rahul, according to someone এনেকুৱা ধৰণেৰে। আজিলৈ আহিছোঁ, ধন্যবাদ।